নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মেট্ৰিকৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। ৰিজাল্ট কেতিয়া দিব ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বহাগৰ প্ৰথম সপ্তাহতে ৰিজাল্ট ঘোষণা হোৱাৰ সম্ভাৱনা। মেট্ৰিকৰ ৰিজাল্ট দিবৰ বাবে সাজু হৈছে পৰীক্ষা বোৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ইয়াৰ ইংগিত আৰু 6 বা 7 বহাগত ঘোষণা কৰা হ'ব 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। আৰু মেট্ৰিকৰ ৰিজাল্টক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ইংগিত আৰু মেট্ৰিকৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ, কিয়নো ৰিজাল্ট দিব কেতিয়া ক'লে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মানুহটো বাদেই বাংলাদেশৰ এটা চৰাইও সোমাব নোৱাৰে অসমত। প্ৰধানমন্ত্ৰী মোদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থকালৈকে সোমাব নোৱাৰে বাংলাদেশী এইখন অসমত। মোদী আৰু হিমন্ত বিশ্ব শৰ্মা থকালৈকে বাংলাদেশৰ এটা চৰাইও সোমাব নোৱাৰে অসমত। আৰু কা বলবৎ হোৱাৰ পিছত এজনো বাংলাদেশী নাই অসমলৈ। নিৰ্বাচনৰ পিছত অসমৰ জনতাক উত্তৰ দিব লাগিব লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে। মিছা কথাকৈ কিয় 5জনকৈ ল'ৰাক মৃত্যুমুখত পেলাইছিল। নিৰ্বাচনী সভাৰ পৰাই লুৰিণজ্যোতি গগৈ, অখিল গগৈক সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ। 2 কোটি বাংলাদেশী অসমলৈ আহিব বুলি কৈছিল লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে। আৰু মানুহটো বাদেই বাংলাদেশৰ এটা চৰাইও সোমাব নোৱাৰে অসমত। আগন্তুক শিক্ষাবৰ্ষতো অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা, কিন্তু কোনে আৰু কেনেকৈ অনুষ্ঠিত কৰিব পৰীক্ষা কি ক'লে শিক্ষা সংসদে। আহক সবিশেষ খবৰ জানি লওঁ। 2025 বৰ্ষতো পূৰ্বদৰে ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা, কিন্তু পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নতুন শিক্ষানীতিৰ বাবে সাল সলনি হ'ব পৰীক্ষাৰ কিছু নিয়ম। সেৱা সলনি অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে অনুষ্ঠিত কৰিব মেট্ৰিক পৰীক্ষা। দুয়োখন বোৰ্ড একত্ৰিত হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে আগন্তুক শিক্ষাবৰ্ষতেই নহয়, চলিত বৰ্ষতো নাথাকে শীৰ্ষ 10টা স্থানৰ ব্যৱস্থা। শীৰ্ষ 10টা স্থানক লৈ ৰাজ্য চৰকাৰে এই পৰ্যন্ত বোৰ্ডে লাভ কৰা নাই কোনো সেউজ সংকেত। ইয়াৰ বাবে শীৰ্ষ 10টা স্থানৰ শিক্ষাৰ্থী বাছনি অবিহনে চলিছে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা ফলাফল ঘোষণাৰ প্ৰস্তুতি। ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহৰ মাজতে চলিত মাহতে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। নিৰ্বাচনী সভাৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আগন্তুক এপ্ৰিল মাহৰ 19 বা 20 তাৰিখত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। অন্তিমবাৰৰ বাবে সেৱাই ঘোষণা কৰিব এই মেট্ৰিক পৰীক্ষাৰ ফলাফল। মেট্ৰিকৰ ফলাফলৰ বাবে পূৰ্ণ দমেৰে বোৰ্ডে চলাইছে প্ৰস্তুতি আৰু ত্ৰুটিহীনভাৱে ফলাফল ঘোষণাত গুৰুত্ব আৰোপ কৰিছে এইবাৰ সেৱাই। প্ৰয়োজনত ইয়াৰ বাবে সেৱাই ল'ব অতিৰিক্ত সময়। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। ৰাজ্যবাসীলৈ আৰু এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা সকলৰ সুবিধাৰ্থে নতুন আঁচনি ঘোষণা এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চৰকাৰৰ নতুন আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰাই দিব এইবাৰ চৰকাৰে। বীমাৰ প্ৰিমিয়ামৰ টকা দিব এইবাৰ চৰকাৰে। আৰু ৰেচন কাৰ্ড থকা সকলৰ বাবে বিশদ ঘোষণা কৰিছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এখন কাৰ্ড অৰ্থাৎ 5টা বেটা বেটি আৰু ৰেচন কাৰ্ডৰ সুবিধাৰ কথা কৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু মাকুমত সন্দৰ্ভত সোণালৰ সৈতে নিৰ্বাচনী প্ৰচাৰ এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু নতুনকৈ 50,000 যুৱক যুৱতীক চাকৰি দিয়াৰ কথা ঘোষণা কৰা হৈছে নিৰ্বাচনী সভাত। আৰু ৰেচন কাৰ্ড থকা সকলৰ সুবিধাৰ্থে নতুন আঁচনি ঘোষণা কৰিছে এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চৰকাৰৰ নতুন আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰাই দিব এইবাৰ চৰকাৰে।